আপুনি অদৰকাৰী বুলি ভাবি থকা এই লেম্পটো হঠাৎ আপোনাৰ এতিয়া প্ৰয়োজন হ'ব। এই কাৰণেই প্ৰয়োজন হ'ব যে এতিয়াৰে পৰা পুনৰ বৃদ্ধি পাব বিদ্যুতৰ নিৰিখ। তাৰ কাৰণে আপোনাৰ ঘৰত থকা এই লেম্পটো অতি সোনকালে আপুনিও সাফ কৰি লওক। আকৌ এবাৰ জনতাৰ ওপৰত মাধমাৰ পুনৰ বৃদ্ধি হ'ব পাৰে বিদ্যুৎ মাচুল। প্ৰতি ইউনিটত 16 পৰা 28 পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সম্ভাৱনা। চলিত মাহৰ পৰাই বৃদ্ধি হ'ব পাৰে বিদ্যুৎ মাচুল। ইন্ধন খাৰুৱা তেল অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক দাম বৃদ্ধিৰ মাজতেই পুনৰ সাধাৰণ জনতাৰ ওপৰত ৰামটাৱন সোধাব বিদ্যুৎ মাচুলে। ইতিমধ্যেই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে বিদ্যুৎ নিয়ামক আয়োগে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ ধাৰ মাৰিবৰ বাবে গ্ৰাহকৰ ওপৰত এই মাধমাৰ। ফিউল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইচ এডজাষ্টমেণ্ট চমুকৈ FPPPৰ নামত কোম্পানীসমূহক 216 কোটি টকা দিবলৈ আছে APDCLে। এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈকে মাচুল বৃদ্ধিৰ সিদ্ধান্ত APDCLৰ। 10 মাহৰ ভিতৰত 216 কোটি টকা গ্ৰাহকৰ পৰা সংগ্ৰহৰ লক্ষ্য APDCLৰ। স্পৰ্টব্য 216 কোটি টকা 2 মাহতেই গ্ৰাহকৰ পৰা আদায় কৰিব বিচাৰিছিল APDCLে। কিন্তু 2 মাহত এই বুজন ধন ৰাখি গ্ৰাহকৰ পৰা আদায় কৰাত বাধা দিয়ে বিদ্যুৎ নিয়ামক আয়োগে। ফলত এতিয়া 10 মাহত এই 116 কোটি টকা গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব APDCLে। ভোটৰ ওপৰত এতিয়া দানহ পঢ়া দি বিদ্যুৎ মাচুলৰ বৃদ্ধিয়ে চিন্তিত কৰিছে জনতাক, যাৰ বাবে এতিয়া বিদ্যুৎৰ সলনি পুনৰ চাকি লেম্প জ্বলোৱাৰ কথা উল্লেখ কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰিলে একাংশই। তাকে লেম্প চাকি বিচাৰ কি কৰিম, বিজেপিক ভোট দিলোঁ, বস্তুৰ দাম কমিব বুলি। দিনে দাম বাঢ়িহে আছে। গেছো নোপোৱা হ'লো, গেছৰো দাম বাঢ়িছে, এতিয়া লাইটৰ বিল দাম বাঢ়িব। আমি আৰু গাঁৱতে যাব লাগিব দিয়ক। গাঁৱত গ'লেও গুৱাহাটী বাদ দিব লাগিব আৰু। নমস্কাৰ। বিজেপি চৰকাৰে বা কি কৰিব হৈছে ৰাইজক নাজানো আৰু। বিপুল ভোটত দিলে ৰাইজে, দি বিপুল ভোটত ৰাইজে কৈ মাৰিব বিজেপি চৰকাৰে। লেম্প চাকি এতিয়া ক'ত পাওঁ, বিচাৰি আছেনে নাই সেইও বিচাৰিব, কালিও পইচা লাগিল, কিনিবৰ পইচা নাই, বস্তুৰ দাম। এতিয়া চলিব লাগিব কেনেকৈ, আগৰ দৰে যেতিয়া এসময়ত যেতিয়া চাকি জ্বলাইছিল মানুহে, চাকি জ্বলাইছিল, এতিয়া চাকি জ্বলাবও দিগদাৰ, কেৰাচিন তেল 120 টকা। গতিকে নতুনকৈ চৰকাৰখনে কি ভাবিছে সিহঁতে নাজানো। সিহঁতে এনেকুৱা বস্তু মানুহক মাৰিব ওলাইছে। এনেইতো বস্তু বাহিনীটো দাম বাঢ়িছে বাৰু, আমাৰ যথেষ্ট অসুবিধা হৈছে। আমাৰ দোকানীবিলাকৰ যেনেকৈ চিলিণ্ডাৰৰ দাম বাঢ়িলে এতিয়া আমাৰ অলপ কষ্ট হৈছে আৰু। এতিয়া লাইটৰ বিলৰ দাম বাঢ়িলে আমাৰ আকৌ বেছি কষ্ট হ'ব। কিন্তু চৰকাৰে এইটো এটা চাব লাগে যে অকণমান বস্তুখিনি সীমিতত আনিলে ভাল হয় আৰু। আমাৰ বহুত অসুবিধা হৈ আছে। দাম বৃদ্ধিৰ এই ধামখুমীয়াত পুনৰ যেন এক বিপদ এতিয়া সাধাৰণ লোকৰ মাজত। এতিয়া সোনকালে চৰকাৰে যাতে দাম নিয়ন্ত্ৰণৰ বাবে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে তাৰে আহ্বান সকলোৰে। কেমেৰা পাৰ্চন পৱন কলিতাৰ সহযোগত বিজয় কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।